আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ 50টাতকৈও অধিক নতুন নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৱাৰ্ড বয় জব, কেৱল মাত্ৰ পুৰুষসকলে এপ্লাই কৰিব পাৰিব। দ্বিতীয়তে কোঅৰ্ডিনেটৰৰ জব, কেৱল মাত্ৰ মহিলাসকলে এপ্লাই কৰিব পাৰিব। আৰু সেয়া ওলাইছে পেলনেৰেক ৱাকত। যদিহে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 9954103135 এই নাম্বাৰটোত যিমান পাৰে সোনকালে এপ্লাই কৰি দিব বা কণ্টেক্ট কৰি ল'ব। খুব লিমিটেড ভেকেঞ্চি, গতিকে দেৰি নকৰিব। আমাৰ নেক্সটটো জব ওলাইছে RGVN ৰিক্ৰুইটমেণ্ট 2025, য'ত আপোনালোকে অন কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰিব লাগিব ফৰ এ লিংক ৱৰ্কাৰ স্কিম প্ৰজেক্ট অন HIV or AIDS আণ্ডাৰ ASSES। অৰ্থাৎ সেই প্ৰজেক্টৰ আণ্ডাৰত আপোনালোকে কাম কৰিব লাগিব এজ এ DRP বা প্ৰজেক্ট মেনেজাৰ, MNE কাম একাউণ্টেণ্ট, জনেৰেল ছুপাৰভাইজাৰ, ক্লাষ্টাৰ লিংক ৱৰ্কাৰ। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে নিজৰ বায়'ডাটাখন বা CVখন পঠিয়াই দিব projects@rgvn.org উইদিন 25 অক্টোবৰৰ ভিতৰত। আৰু এই এডভাৰটাইজমেণ্টটোৰ বিষয়ে যদি আৰু জানিবলৈ ইচ্ছুক তেন্তে www.rgvn.org আপোনালোকে ভিজিট কৰিব পাৰে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিচিপশ্যনিষ্টৰ পোষ্ট, আৰু সেয়া ওলাইছে এখন লণ্ড্ৰি শ্বপ যি আছে গুৱাহাটীত। আৰু এই পোষ্টটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন HSLC অৰ্থাৎ মেট্ৰিকুলেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'লেই হ'ব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে এতিয়াই কণ্টেক্ট কৰক 9864420819 বা 9678071284 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে CNES ৰিক্ৰুইটমেণ্ট, যি গুৱাহাটীৰ এটা অফিচত আছে। CNES ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফৰ কণ্ট্ৰেকচুৱেল এপইণ্টমেণ্ট আণ্ডাৰ দ্য বোৰ্ড ক্লিনিক প্ৰগ্ৰাম ছাপৰ্টেড বাই NHM আছাম। টোটেলি কণ্ট্ৰেকচুৱেল বেচিছত হ'ব, আৰু এইটো অনুষ্ঠিত কৰিছে বোৰ্ড ক্লিনিক প্ৰগ্ৰাম, যাক ছাপৰ্টেড কৰিছে NHM আছামে। পোষ্টটোৰ নাম হৈছে ANM অক্সিলেৰী নাৰ্ছ মিডৱাইফ। লোকেশ্যন হৈছে গুৱাহাটী অফিচ। কোৱালিফিকেশ্যন ট্ৰেইন ফ্ৰম এ গভৰ্ণমেণ্ট অফ আছাম ৰিকগনাইজ ইনষ্টিটিউট, ৰেজিষ্টাৰ্ড আণ্ডাৰ ANM NHV কাউন্সিল। মিনিমাম এক্সপিৰিয়েঞ্চ 2 বছৰ, চেলাৰী 13,000 পাৰ মান্থ আপোনালোকে পাব। এপ্লাই আপোনালোকে কৰিব লাগিব উইদিন 24 অক্টোবৰৰ ভিতৰত। আৰু তেওঁলোকৰ ইমেইল আইডিটো হৈছে office ASST@cdres.nes.org। আমাৰ নেক্সটটো পোষ্ট ওলাইছে পাৰ্ট টাইম এক্সিকিউটিভ এছিষ্টেণ্টৰ পোষ্ট, যাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, লগতে গুড কম্পিউটাৰ লিটাৰেচি বা স্কিল আপোনালোকৰ থাকিব লাগিব। লোকেশ্যন হৈছে চান্দমাৰী গুৱাহাটী। জাষ্ট আপোনালোকে নিজৰ CVখন পঠিয়াই দিব ncbwelfaretrust@gmail.com। আমাৰ স্ক্ৰীণত নিশ্চয় আপোনালোকে L2 মিচিং দেখিবলৈ পাব জিমেইলটোত, গতিকে সেইটো আপোনালোকে কাৰেক্ট কৰি এপ্লাই কৰি দিব। কিন্তু আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফিমেল এক্সিকিউটিভ এছিষ্টেণ্টৰ পোষ্ট, যাৰ বাবে স্মাৰ্ট এণ্ড এফিচিয়েণ্ট হ'ব লাগিব। আৰু আপোনালোকৰ এই পোষ্টটোৰ বাবে ৱৰ্কিং আৱাৰ থাকিব ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 8 বজালৈ। চেলাৰী 12,000 to 14,000 পাৰ মান্থ পাব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years। লোকেশ্যন হৈছে ABC তৰুণ নগৰ। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ ফৰ এপ্লাইং দিছ জব 9435018415। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট বুলি তেওঁলোকে উল্লেখ কৰিছে আৰ্কিটেক্ট গুৱাহাটীৰ লোকেশ্যনৰ এইটো পোষ্ট, যাৰ বাবে আপোনালোকে প্ৰফেশ্যনেলি মেনেজ আৰ্কিটেকচাৰেল এণ্ড ইঞ্জিনিয়াৰিং কনচালটেঞ্চি
কোম্পানী বেসড এটা যি গুৱাহাটীত আছে তাত আসলতে এই আৰ্কিটেক্টৰ পোষ্টটো খালী হৈছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা ডিপ্লোমা ইন আৰ্কিটেক্ট এক্সপিৰিয়েন্সৰ যদি কথা কওঁ 5 to 7 years ইন ইনষ্টিটিউচনেল এণ্ড এলাইড প্ৰজেক্টছ স্কিলছৰ যদি কথা কওঁ ষ্ট্ৰং এবিলিটি ইন ৱৰ্কিং ডিজাইন এণ্ড ডিটেইলিঙৰ হ'ব লাগিব এট্ৰেক্টিভ কেৰিয়াৰ প্ৰস্পেক্টছ এণ্ড চেলাৰী পেকেজ আপোনালোকে লাভ কৰিব জাষ্ট আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াব লাগিব hrguwahati@gmail.com আৰু তেওঁলোকৰ কন্টেক্ট নাম্বাৰটো হৈছে 9954158980 আমাৰ নেক্সটটো পোষ্ট পুনৰ ওলাইছে ইতিমধ্যে আমি এইটো পোষ্টৰ বিষয়ে ডিসকাস কৰি আহিছিলো হে আছিল পাৰ্ট টাইম এক্সিকিউটিভ এসিস্ট্যান্ট গতিকে পুনৰ এইটো আলোচনা নকৰো নেক্সটটো পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড হোটেল লীলাৱতী গ্ৰেণ্ড পানবাজাৰ অৰ্থাৎ গুৱাহাটীৰ পানবাজাৰত এখন খুব ধুনীয়া হোটেল লীলাৱতী গ্ৰেণ্ড তাত ৰিসেপশনিষ্ট আৰু কুকৰ পোষ্ট খালী হৈছে লোকেশন পুনৰ কৈ দিছো পানবাজাৰ গুৱাহাটী আৰু লোকেশনটো হৈছে হোটেল লীলাৱতী গ্ৰেণ্ড গতিকে তাতে গৈ আপোনালোকে এই পোষ্ট কেটাৰ বিষয়ে সুধিব সকলো ডিটেইলছ তেওঁলোকে আপোনালোকক জনাই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে গান্ধী ভৱন ছবিগৃহ টেম্পৰেৰী এপইণ্টমেণ্টছ অৰ্থাৎ টোটেলি কন্টেক্সুৱেল বেচিছত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব পোষ্ট কেটা হৈছে প্ৰজেক্টৰ হেল্পাৰ কাম ইলেক্ট্ৰিচিয়ান কেৱল মাত্ৰ এটা ভেকেন্সি কেৱল মাত্ৰ পুৰুষসকলে এপ্লাই কৰিব পাৰিব দেন সিকিউৰিটি গাৰ্ড 5 জন মেল আৰু 3 জন ফিমেলৰ কাৰণে পোষ্ট খালী হৈছে টোটেল 8টা পোষ্ট সুইপাৰ এজন মেল আৰু এজন ফিমেল টোটেল 2টা পোষ্ট খালী হৈছে দেন নাইট চকীদাৰৰ এটা পোষ্ট কেৱল মাত্ৰ পুৰুষসকলৰ বাবে মাল্টিপাৰপজ ওয়াৰ্কাৰ অৰ্থাৎ কম্পিউটাৰ নলেজটো মাষ্ট বি থাকিব লাগিব কম্পিউটাৰৰ কাম কৰিব লাগিব 2 জন মেইলৰ দৰকাৰ হৈছে ইম্পৰ্টেন্ট ডেট কথা আপোনালোকক কৈৰো যে 22 অক্টোবৰৰ ভিতৰত আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰিব লাগিব কাৰণ 23 অক্টোবৰ তাৰিখে তেওঁলোকৰ ইন্টাৰভিউ আছে গতিকে আপোনালোকে যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আৰু তেওঁলোকে উল্লেখ কৰিছে যে অল এপইণ্টমেণ্টছ আৰ টেম্পৰেৰী সকলোবিলাক এপইণ্টমেণ্ট ইয়া টোটেলি টেম্পৰেৰী তেওঁলোকে প্ৰদান কৰিব গতিকে আৰু ডিটেইলছ জানিবলৈ আপোনালোকে গান্ধী ভৱন ছবিগৃহলৈ যাব আৰু সকলো কথা সুধি লওক আমাৰ নেক্সটটো পোষ্ট ওলাইছে ওয়াকিং ইন্টাৰভিউ প্ৰগ্ৰেছিভ মটৰছ এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেডত ওলাইছে ডেটটো হৈছে 23 অক্টোবৰ থাৰ্সডে টাইমটো ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ ভেনুটো হৈছে #78 জৱাহৰ নগৰ পথ খানাপাৰা গুৱাহাটী আসাম 781022 নিয়াৰ ESIC হস্পিটেল অপোজিট বিমলা বিবাহ ভৱন জয়ানগৰ চাৰিআলি জব লোকেশন এন্টায়াৰ নৰ্থ ইষ্টত কাম কৰিব লাগিব পজিশনছ এণ্ড এক্সপিৰিয়েন্সৰ যদি কথা কওঁ সেলছ মেনেজাৰ যাৰ বাবে 5+ ইয়াৰ্ছৰ এক্সপিৰিয়েন্স লাগিব সেলছ এক্সিকিউটিভৰ পোষ্টৰ বাবে এবছৰৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কোৱালিফিকেশ্যনৰ যদি কথা কওঁ ডিপ্লোমা বা গ্ৰেজুৱেট মাষ্ট বি আপোনালোক হ'ব লাগিব লগতে আপোনালোকৰ যি এক্সপিৰিয়েন্স হেয়া কনষ্ট্ৰাকচন ইকুইপমেন্ট সেলছত থাকিব লাগিব তেওঁলোকৰ কন্টেক্ট নাম্বাৰটো হৈছে 7099078841 আৰু তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে য'ত আপোনালোকৰ সিভিখন পঠাব লাগিব guwahati@progressive.in.net গতিকে যিমান পাৰি সোনকালে আপোনালোকে নিজৰ সিভিখন পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে পুনৰ গুৱাহাটীতে প্ৰথমটো পোষ্ট হৈছে টেলি অপাৰেটৰ স্যালাৰি 8000 ষ্টাৰ্টিং আপোনালোকৰ হ'ব পাছলৈ আপোনালোকৰ ইনক্ৰিজিংও হ'ব সেকেন্ডটো ডিজেল টেকনিশিয়ান ট্ৰেইনি হিচাপে কাম কৰিব লাগিব কোৱালিফিকেশ্যন HS ডিপ্লোমা বা ITI কৰা হ'ব লাগিব ষ্টাইপেন্ড আপোনালোকৰ 7000 পাব লগতে টি আৰু DA এক্সট্ৰা আপোনালোকক প্ৰভাইড কৰা হ'ব এই পোষ্ট কেটা এপ্লাই কৰিবলৈ আপোনালোকে কন্টেক্ট কৰিব লাগিব 9706011988 আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট কৈছে নৰভিক হস্পিটেল এণ্ড ৰিসাৰ্চ চেণ্টাৰ হাজু প্ৰথমটো ওলাইছে মাৰ্কেটিং মেনেজাৰ সেকেন্ড OT টেকনিশিয়ান তৃতীয়তে ICU টেকনিশিয়ান আপোনালোকৰ সিভিখন কিন্তু এই পোষ্ট কেটাৰ বাবে হোৱাটছআপৰ জৰিয়তে বা ইমেইলৰ জৰিয়তে পঠিয়াব লাগিব তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9520064582 আৰু তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে norvishospitalresearchcenter@gmail.com
আমাৰ নেক্সট টু পোষ্ট ওলাইছে ফিমেল ৰিসেপশনিষ্টৰ পোষ্ট আৰু হেয়া ওলাইছে এষ্ট্ৰলজি ফাৰ্ম এখনত মিনিমাম এক্সপিৰিয়েন্স এবছৰ থাকিব লাগিব যিকোনো এটা ইনষ্টিটিউচনত ৰিসেপশনিষ্ট হিচাপে কাম কৰা তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো হৈছে 6001872577 আৰু তেওঁলোকৰ হোৱাটসঅ্যাপ নাম্বাৰটো যিটোত আপোনালোকে নিজৰ সিভিখন পঠিয়াব লাগিব হেয়া হৈছে 6002129400 যদি হে কিবা কোৱেৰিজ থাকে তেতিয়াহে কন্টাক্ট নাম্বাৰটোত কল কৰিব নহলে আপোনালোকে তেওঁলোকক কল কৰি ডিস্টার্ব নকৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে BIR টেকনিক্যাল এণ্ড স্কিল ডেভেলপমেন্ট ইনষ্টিটিউট গণেশগুৰি দিছপুৰত ভ্যাকেন্সি হৈছে IT ট্ৰেইনি ডিপ্লোমা বা ITI ইন ইলেক্ট্ৰনিক্স কাউন্সিলৰ পোষ্টৰ বাবে গ্ৰেজুৱেট উইথ এক্সপিৰিয়েন্স মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে দুটা পজিশন খালী হৈছে এই গুটেই কেটাৰ যিকোনো এটা এপ্লাই কৰিবলৈ আপোনালোকে কন্টাক্ট কৰক 6000350055 এই নাম্বাৰটো আমাৰ নেক্সট টু পোষ্ট ওলাইছে PRT এণ্ড ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আৰু হেয়া ওলাইছে এখন নিউলি ওপেন ইংলিছ মিডিয়াম CBSE স্কুল যি আছে বাইহাটা চাৰিআলি কামৰূপত য'ত ডাইনামিক ডেডিকেটেড এণ্ড পেছনেট এডুকেটৰ্ছ সকলৰ বাবে তেওঁলোকে ইণ্টাৰভিউটো প্ৰভাইড কৰিছে পজিশন হৈছে PRT প্ৰাইমেৰী টিচাৰ TGT পোষ্ট লগতে এটা কথা মনত ৰাখিব ডেইলি ফ্ৰী ট্ৰান্সপোৰ্টেশন ফ্ৰম জালুকবাৰী আপোনালোকে পাব যদি হে ইন্টাৰেষ্টেড আপোনালোক হয় এই পোষ্ট কেটাৰ যিকোনো এটাৰ বাবে তেন্তে উইদিন 25 অক্টোবৰৰ ভিতৰত নিজৰ সিভিখন পঠিয়াই দিয়ক ramanujanacademybc@gmail.com আমাৰ নেক্সট টু পোষ্ট ওলাইছে সায়েন্স টিচাৰৰ ভ্যাকেন্সি সিনিয়ৰ সেকশনৰ বাবে সাবজেক্ট কেটা হৈছে ফিজিক্স এণ্ড কেমিষ্ট্ৰি স্কুল হৈছে বিদ্যামন্দিৰ স্কুল নাৰেংগী তিনিআলি তেওঁলোকৰ কন্টাক্ট নাম্বাৰটো হৈছে 9085085099 আমাৰ নেক্সট টু পোষ্ট ওলাইছে এয়াৰ ফোৰ্স স্কুল বৰঝাৰৰ বাবে ইন্টাৰভিউ ডেটটো হৈছে 23rd আৰু 24th অক্টোবৰ পজিশন কেটা হৈছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আৰু মিউজিক টিচাৰ ভেনুটো হৈছে এয়াৰ ফোৰ্স স্কুল বৰঝাৰ মাউণ্টেন শ্বেডো আজাৰা কামৰূপ গুৱাহাটী 781019 আৰু যদি এই জব কেটাৰ বিষয়ে ডিটেইলি নোটিফিকেশনখন চাবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰিনত দেখা দিয়া tinyurl.tools/420b3356 এই নাম্বাৰটোত আপোনালোকে বা এই ওয়েবসাইটটোত গৈ আপোনালোকে চাই ল'ব পাৰিব তেওঁলোকৰ কন্টাক্ট নাম্বাৰ দুটা প্ৰভাইড কৰিছে এটা ল্যান্ডলাইন আৰু এটা মোবাইল ল্যান্ডলাইন নাম্বাৰটো হৈছে 036128405549 আৰু মোবাইল নাম্বাৰটো হৈছে 9531469548 এই নাম্বাৰটো আমাৰ নেক্সট টু পোষ্ট ওলাইছে আৰু আজি আমাৰ ভিডিওটোৰ একেবাৰে শেষৰটো পোষ্ট হৈছে জব ভ্যাকেন্সি ফৰ সেলস এক্সিকিউটিভ লোকেশন গুৱাহাটী ইন্ডাষ্ট্ৰি হৈছে এগ্ৰো এণ্ড ফুড প্ৰডাক্টস কন্টাক্ট নাম্বাৰ কেটা হৈছে 7896062189 গতিকে এইটোৱে আমাৰ আজি ভিডিওটোৰ শেষৰটো জব আপোনালোকৰ লোকেশনৰ বাবে অৰ্থাৎ আপোনালোকৰ লোকেশন বিলাক আমাৰ কমেন্ট বক্সত জনাই আছে সেই অনুসৰি আমি আপোনালোকৰ লোকেশনৰ জব আনিবলৈ চেষ্টা কৰি আছো যেতিয়াই আপোনালোকৰ লোকেশনত যিকোনো এটা জব এভেইলেবল হ'ব লগালগ আমি ভিডিও বনাই আপোনালোকক জনাম গতিকে অলপমান ধৈৰ্য ধৰিব আমি এদিন নহয় এদিন খুব সোনকালে আপোনালোকৰ বাবে জবৰ নোটিফিকেশন আপোনালোকৰ লোকেশনত লৈ আনিম গতিকে ইয়াকে কৈ আজি ভিডিওটো সামৰণি মাৰিছো পুনৰ আপোনালোকলৈ অনুৰোধ আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব গতিকে ইয়াকে কৈ আজিলৈ ধন্যবাদ জয় আই অসম